Okay, hello and welcome back everyone. Good evening. So last classত আমি discuss কৰি আছিলোঁ theories of development. So কেইটামান theories আমি behaviorismলৈকে last classত discuss কৰিছিলোঁ. Yes. So আজি আমি discuss কৰিম Piagetৰ theory. Okay. So if in between if you find any problem, please do let me know. যদি আপোনালোকে connection কিবা problem face কৰে বা audio video কিবা problem face কৰে, please do let me know. Am I clearly audible now? Am I clearly audible? Yes, sir. Okay, ঠিক আছে. So আজি আমি ডিসকাস কৰিম Piaget theory of cognitive development. Yes. So Jean Piaget আমাক এটা theory produce কৰিছিলে, তেখেতে এটা theory forward কৰিছিলে which is known as cognitive development. আৰু এখেতে এটা বেলেগ ধৰণৰ এটা মন্তব্য আগবঢ়াইছিলে according to him how a child develops বা এটা শিশুৰ cognitive development কেনেকৈ হয় তাৰ ওপৰত এখেতে এটা theory propose কৰিছিলে, theory forward কৰিছিলে. And this has become one of the most influential cognitive theories till date. আজিলৈকে জেন পিয়াজেটৰ যিটো থিয়ৰী সেই থিয়ৰীটোক most influential theory বুলি কোৱা হয়. আৰু জেন পিয়াজেটৰ কুৱেশ্যনছবোৰ আহে আপোনালোকে যদি আগৰ যিখিনি চাইল্ড ডেভেলপমেণ্টৰ পৰীক্ষা, চাইল্ড ডেভেলপমেণ্ট ইন দ্য কেছ লাইক CDPOৰ নহয়, বাট চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি আছাম টেটৰো আমি যদি চাওঁ বা CTETতো আমি যদি চাওঁ, চাইল্ড ডেভেলপমেণ্ট তাতো আছে, বাট ইয়াত যিমান পঢ়িব লাগে তাত সিমান পঢ়িব নালাগে, বহুত কম. বাট সেইখিনিতো জেন পিয়াজেটৰ থিয়ৰীৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্নবোৰ আহে. এণ্ড থিয়ৰীটো একেবাৰে চিম্পল হয়, বাট য়েছ অকণমান লেংদি হয়, কিয়নো কিছুমান টাৰ্মছ পিয়াজেটে ইয়াত ব্যৱহাৰ কৰিছে which is very important for us to understand. Yes, so shall we start the session now? Is there any problem with audio? Chalo. So I hope I am clearly audible to everyone. You guys can listen to my voice. So আমি এতিয়া আৰম্ভ কৰি আছো. Before that, just let me check once. Okay, ঠিক है. So আপোনালোকৰ যদি কিবা সুধিবলগীয়া থাকে, কিবা ক'বলগীয়া থাকে, আপোনালোকে আনমিউট কৰি ক'ব পাৰিব, ঠিক আছে, কিয়নো আজি মই এই ৰেকৰ্ডৰ কাৰণে মোবাইলৰ কেমেৰাটো ইউজ কৰি আছোঁ ভিডিঅ' কৰিবলৈ কাৰণে, গতিকে মই বাৰে বাৰে আপোনালোকৰ মেছেজখিনি চাব নোৱাৰিম. বাট য়েছ, ইউ কেন আনমিউট ইয়ৰ চেল্ফ এণ্ড শ্বেয়াৰ ইয়ৰ অপিনিয়ন অৰ শ্বেয়াৰ ইয়ৰ কুৱেৰিজ এনিথিং ইউ হেভ. অ'কে, যদি কিবা প্ৰব্লেম ফেচ কৰে, ইভেন দেন ইউ কেন unmute and talk to me. ঠিক আছে. So Jean Piaget is one of most influential cognitive theorists. Piaget was inspired to explore children's ability to think and reason by watching his own children's development. So Piagetৰ যিটো থিয়ৰী আছিলে, পিয়াজেটে যিখিনি এক্সপেৰিমেণ্ট কৰিছিলে, সেই থিয়ৰীৰ কাৰণে গোটেই এক্সপেৰিমেণ্টখিনি তেখেতে নিজৰ ল'ৰা ছোৱালীৰ ওপৰতে কৰিছিলে, ঠিক আছে. So he was one of the first to recognize and map out the way in which children's thought differs from that of adult. এতিয়া চাওক, ইয়াত পিয়াজেটে কিহৰ ওপৰত মেইনলি থিয়ৰী প্ৰডিউচ কৰিছে, পিয়াজেটে মেইনলি ল'ৰা ছোৱালীৰ চিন্তা কেনেকৈ বিকাশ হয়, ঠিক আছে, ল'ৰা ছোৱালীৰ থট প্ৰচেছ কেনেকৈ ডেভেলপ হয়, ল'ৰা ছোৱালীৰ মেণ্টেল এবিলিটিবোৰ কেনেকৈ ডেভেলপ হয়, সেইখিনিৰ ওপৰত পিয়াজেটে বিশেষ গুৰুত্ব দিছে. So his interest in this area began when he was asked to test the IQ of children and began to notice that there was a pattern in their wrong answer. He believed that children's intellectual skill change over time through maturation. Children of different age interpret the world differently. So according to Piaget, শিশুৰ এতিয়া পিয়াজেটেও সেই he also started believing or even he thought যে ল'ৰা ছোৱালীৰ যিটো লাৰ্ণিং এবিলিটি বা ল'ৰা ছোৱালীৰ যিটো মেণ্টেল এবিলিটি, সেই মেণ্টেল এবিলিটিখিনি সময়ৰ লগতহে ডেভেলপ হয়, ঠিক সেইকাৰণে পিয়াজেটেও ডেভেলপমেণ্টৰ বিভিন্ন ধৰণৰ ষ্টেজেছবোৰ দিছে যে এই সময়ত
এই ধৰণে ল'ৰা ছোৱালীৰ ডেভেলপমেণ্ট হয় আৰু পিয়াজেটে কৈছে যে ডেভেলপমেণ্টৰ কাৰণে মেণ্টেল ডেভেলপমেণ্টৰ কাৰণেও ফিজিকেল মেচিউৰিটি বা শিশু এটাই এটা পাৰ্টিকুলাৰ এজ এটেইন কৰাটো খুবেই ইম্পৰ্টেণ্ট So Piaget believed our desire to understand the world comes from a need for cognitive equilibrium. Now ইয়াত পিয়াজেটে এই টাৰ্মটো ইউজ কৰিছে cognitive equilibrium ঠিক আছে So cognitive equilibrium means what? We will try to understand that as well. So ইয়াত পিয়াজেটে কি কৈছে যে he believed our desire to understand the world comes from need for cognitive equilibrium. তাৰ মানে কি হয় See, we have a base knowledge ঠিক আছে আমাৰ সকলোৰে এটা base knowledge আছে এটা basic knowledge আছে এটা minimum levelৰ knowledge আমাৰ সকলোৰে আছে তাত এক্সট্ৰা কি এড অন হয় সেইখিনি ইম্পৰ্টেণ্ট ঠিক তাত যেতিয়া আমি নতুন ধৰণৰ এক্সপিৰিয়েঞ্চবোৰ ফেচ কৰোঁ সেই নতুন ধৰণৰ এক্সপিৰিয়েঞ্চৰ পৰা আমি নতুন বস্তুবোৰ শিকোঁ আৰু যিখিনি নতুন এক্সপিৰিয়েঞ্চ আমি ফেচ কৰোঁ বা তাৰ পৰা যিখিনি আউটকামবোৰ আহে সেই আউটকামখিনি হয়তো আমি একমডেট কৰোঁ বা আমি এছিমিলেট কৰোঁ এতিয়া একমডেশ্যন বা এছিমিলেশ্যন বা একমডেট বা এছিমিলেট কি হয় সেইখিনিও আমি ডিছকাছ কৰিম and equilibrium বা cognitive equilibrium is the factor which make us to learn things ঠিক ইয়াত আমি কি কৰোঁ যেতিয়া আমাৰ মাইণ্ডত কনফিউজন হয় ঠিক when you have or you are ignorant from something ঠিক আমাৰ যেতিয়া যিকোনো এটা বস্তুৰ বা যিকোনো এটা বিষয়ৰ ওপৰত আমাৰ যদি জ্ঞান নাথাকে তেতিয়া আমাৰ কি হয় মেণ্টেল কনফিউজন আৰম্ভ হয় আৰু সেই মেণ্টেল কনফিউজনটো বা সেই মেণ্টেল ইমবেলেঞ্চটো বেলেঞ্চ কৰিবলৈ কাৰণে আমি বিভিন্ন ধৰণৰ চেষ্টা কৰোঁ সো এই মেণ্টেল বেলেঞ্চ যিটো আমি ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰোঁ উইথ দ্য হেল্প অফ নিউ নলেজেছ দিছ প্ৰচেছ অফ ক্ৰিয়েটিং বেলেঞ্চ ইজ ন'ন এজ কগনিটিভ ইকুইলিব্ৰিয়াম সো ইয়াৰ বিষয়ে আমি আৰু ভালকৈ ডিছকাছ কৰিম তলত আছে গোটেইখিনি সো দিছ ইজ এন এৰেঞ্জমেণ্ট অৰ বেলেঞ্চ বিটুইন হোৱাট we sense in the outside world and what we know in our mind yes আমি কি কৰো আমি বাহিৰত এক্সপেৰিয়েন্স কি পাই আছো সেইখিনিৰ আউটকাম আৰু আমাৰ মাইণ্ডত কি আছে সেইখিনিৰ মাজত কি কৰিবলৈ ট্ৰাই কৰো বেলেন্স ক্ৰিয়েট কৰিবলৈ ট্ৰাই কৰো যদি আমি বেলেন্স ক্ৰিয়েট কৰিবলৈ ফেইল হওঁ তেতিয়া কি হ'ব আমাৰ মেণ্টেল টেনচন হ'ব দ্যাট মিন্স if you see just simple example আপোনাৰ কিবা এটা বেসিক নলেজ আছে বা আপোনাৰ কিবা এটা বিষয়ৰ ওপৰত নলেজ আছে ঠিক আছে এতিয়া আপুনি নতুন কিবা এটা এক্সপেৰিয়েন্স পাইছে which is related to that knowledge previous knowledge বা যেটো আপোনাৰ নলেজ আছিলে but সেই নতুন এক্সপেৰিয়েন্স if it seems something to be very much new যদি সেইখিনি আপোনালোকে একেবাৰে বুজিয়ে নাপায় তেতিয়া আমাৰ কি হ'ব মাইণ্ডত ইমবেলেন্স ক্ৰিয়েট হ'ব সো এই ইমবেলেন্সটো আমি যেতিয়া ষ্টেবল কৰিবলৈ ট্ৰাই কৰোঁ that is known as cognitive equilibrium so if we experience something that we cannot understand we try to restore the balance by either changing our thoughts or by altering the experience to fit into what we do understand yes as I have told you যে সম্পূৰ্ণ নতুন এক্সপেৰিয়েন্স আমি যদি ফেচ কৰোঁ ঠিক আছে সে ফৰ এক্সাম্পল মোৰ কিবা এটা বেসিক নলেজ আছে এতিয়া মই নতুন কিবা এটা নলেজ বা নতুন কিবা এটা এক্সপেৰিয়েন্স ফেচ কৰিছো বা নতুন এটা সিচুৱেচনৰ সন্মুখীন হৈছো তাত মই নতুন কিবা এটা বস্তু দেখিছো which is very much unfamiliar to me which is very much new to me সেই তেনেকুৱা অৱস্থাত আমাৰ মাইণ্ডে বাৰে বাৰে কোৱেশ্চন কৰে যে হোৱাট ইজ দিস সো এই নতুন নলেজ আমি যিখিনি পাইছো সেই নতুন নলেজক আমি কি কৰিবলৈ ট্ৰাই কৰো একমডেট কৰিবলৈ ট্ৰাই কৰো বা এছিমিলেট কৰো সো by accommodating or assimilating this knowledge we try to create a balance in our mind or balance in our knowledge so this process of balancing what you are learning is known as equilibrium equilibrium মানে কি বুজি পাইছে is it clear to everyone is it clear please do let me know আপোনালোকে মেসেজ নকৰিব আপোনালোকে যিমান পাৰে মুখ unmute কৰি আপোনালোকে share কৰক বা unmute কৰি কথাখিনি কক because I am not watching my phone right now ফোনৰ কেমেৰাটো মই যেটো ইউজ কৰি আছো গতিকে আপোনালোকে unmute কৰি ক'ব পাৰে is it clear to everyone বুজি পাইছে না clear sir clear চলো ঠিক আছে Yes, sir. okay very good যদি কিবা problem face কৰে do let me know immediately okay so perhaps you meet someone who is very different from anyone you know how do you make sense
of this person, you might use them to establish a new category of people in your mind, or you might think about how they are similar to someone else. এইটো আমাৰ লগত হৈ থাকে। আমি যেতিয়া নতুন মানুহ এজন লগ পাওঁ বা এনেকুৱা এটা ফেচ লগ পাওঁ যাক আমি কেতিয়াও দেখা নাছিলোঁ, তেতিয়া আমাৰ মাইণ্ডত বাৰে বাৰে প্ৰশ্ন আহি থাকে, এইজন কোন? সে ফৰ এক্সাম্পল ইন ইয়ৰ ৱৰ্ক প্লেচ, আপোনালোকে য'ত কাম কৰি আছে বা ৱেৰ এভাৰ ইউ আৰ, যদি আপোনালোকে পঢ়ি আছে ইভেন দেৰ অলছো, বা য'ত কাম কৰি আছে তাত যদি নতুন ফেচ আমি দেখা পাওঁ, আমাৰ মাইণ্ডে কি কৰে, বাৰে বাৰে প্ৰশ্ন কৰি থাকে যে হু ইজ দিছ পাৰ্চন। নতুন ফেচ দেখা পোৱা মানে দ্যাট ইজ এ কমপ্লিটলি নিউ এক্সপিৰিয়েঞ্চ। গতিকে আমাৰ মাইণ্ডত সেই যে টেনশ্যন প্ৰডিউচ হয় যে হু ইজ দিছ পাৰ্চন, এই টেনশ্যনটো ৰিডিউচ কৰিবলৈ কাৰণে আমি কি কৰোঁ, এটা নলেজ এষ্টাব্লিছ কৰি লওঁ। এষ্টাব্লিছ কৰি লওঁ ইন দ্য চেন্স আমি হয়তো নতুন ইন্ট্ৰডাকশ্যন, আচ্ছা এই মানুহজন আমুক, বা আমি আমাৰ যিখিনি এক্সিষ্টিং নলেজ আছে তাৰ লগত তাক এছিমিলেট কৰিবলৈ ট্ৰাই কৰোঁ। চ' ইন দিছ ৱে উই ট্ৰাই টু ক্ৰিয়েট বেলেঞ্চ in our knowledge, or balance between the new experience and our base knowledge. So this balancing process is known as equilibrium. তাৰ পাছত পিয়াজেটে আৰু এটা টাৰ্ম ইউজ কৰিছে which is known as schema or schemas. ঠিক, so a schema or schemas are categories of knowledge. According to Piaget, আমাৰ সকলোৰে এটা ফাউণ্ডেশ্যনেল নলেজ থাকে, আমাৰ সকলোৰে এটা বেছ নলেজ থাকে। ঠিক, এতিয়া চে ফৰ এক্সাম্পল আপোনালোকে যে ইয়াত পঢ়িবলৈ আহিছে বা আপোনালোকে যেতিয়া চাইল্ড ডেভেলপমেণ্ট কোৰ্চটো পঢ়িম বুলি ভাবিছে, চাইল্ড ডেভেলপমেণ্ট অপশ্যনেল পেপাৰ কোৰ্চটো পঢ়িম বুলি ভবাৰ লগে লগে বা চাইল্ড ডেভেলপমেণ্টৰ কাৰণে যেতিয়া আপোনালোকে এপ্লাই কৰিছে, অপশ্যনেল পেপাৰটো যেতিয়া চাইল্ড ডেভেলপমেণ্ট হিচাপে আপোনালোকে চুজ কৰিছে, ইউ হেড এ বেছিক নলেজ এবাউট চাইল্ড ডেভেলপমেণ্ট, ৰাইট? আপোনালোকৰ XYZ যিয়ে নহওক কনচেপ্ট আছিলে, নো ডাউট দ্য কনচেপ্ট মাইট বি ৰং, কনচেপ্ট যদিও ভুল হ'ব পাৰে, বাট এটা কনচেপ্ট আছিলে। চ' সেই ভুলে শুদ্ধই যিখিনি কনচেপ্ট আমাৰ অলৰেডি প্ৰি এক্সিষ্ট কৰি থাকে মাইণ্ডত, that existing or that base knowledge is known as schema. Is it clear? Schema মানে কি বুজি পালে? পাইছো স্যার। Okay, and Piaget কৈছে যে এই এনেকুৱা ধৰণৰ স্কিমা আমাৰ it is kind of mental box, ঠিক আছে? তাৰ মানে বিভিন্ন ধৰণৰ স্কিমাবোৰ থাকে আমাৰ, ডেফিনেটলি বিভিন্ন ধৰণৰ নলেজবোৰ থাকে আৰু নলেজখিনি আমি কেটেগৰাইজ কৰি ৰাখোঁ। চ' according to Piaget, these schemas are already present in human being. So a child has to learn many concepts. They may have a schema for under and soft or running and sore. All these are schema. Our effort to understand the world around us lead us to develop new schema and to modify the old ones. এতিয়া এটা সৰু সাধাৰণ শিশুৰে আমি যদি কথা কওঁ, তেওঁলোকৰ চবৰে নলেজ থাকে। মই মোৰ নিজৰ এক্সাম্পল দিওঁ, মই বহুতবাৰ নিজৰ এক্সাম্পল দিয়ে থাকোঁ, আৰু বিশেষকৈ এই এক্সাম্পলটো মোৰ খুব প্ৰিয়, এণ্ড এই এক্সাম্পলটো এই থিয়ৰিত খুব ফিট হয়। ঠিক আছে, when I was a child, I am born in a village, like অকণমান বেকৱাৰ্ড এৰিয়া, গতিকে তাত মোৰ জন্ম, এণ্ড আমাৰ তাত ওচৰে পাঁজৰে তেনেকৈ পিকনিক স্পট নাই, আৰু মানুহবোৰে তেনেকৈ পিকনিক খোৱা ইমান ট্ৰেডিশ্যনো নাছিলে তেতিয়া। এণ্ড লগৰবোৰে কয় যে পিকনিক পিকনিক পিকনিক, তেতিয়া মোৰ মাইণ্ডত এটা কনচেপ্ট আছিলে, পিকনিক চিন্স ইট চাউণ্ডছ চামথিং লাইক ভেৰি পিকল টাইপ অফ থিং, চাটনি আচাৰ টাইপ চাউণ্ড কৰাত মানে তেনেকুৱা লাগে শুনি। চ' মই ভাবিছিলোঁ মানুহবোৰে ক'ৰবাত দূৰত গৈ আচাৰ বা চাটনি খাই আহে নেকি, সেইটোৱে পিকনিক নেকি। পিকনিকৰ কনচেপ্ট মোৰ সেইটো আছিলে। ঠিক, চ' দেট ইজ মাই স্কিমা। এতিয়া সেই স্কিমাটো মোৰ হয়তো চেঞ্জ হ'ব পাৰে। পাছত মই যেতিয়া নিজে গৈ পিকনিক খাই আহিলোঁ, বা যেতিয়া মই ডাঙৰ হ'লোঁ, মানুহক দেখিলোঁ, কথা পাতিলোঁ, মানুহে ক'লে যেতিয়া মোক পিকনিক মানে এনেকুৱা এনেকুৱা, আমি গৈ তাত ফূৰ্তি কৰোঁ, খানা খাওঁ, সেইটোহে পিকনিক, তেতিয়াহে মোৰ কনচেপ্টটো চেঞ্জ হ'ল। কনচেপ্ট চেঞ্জ হোৱা মানে কি, আগৰ যিটো মোৰ অল্ড স্কিমা আছিলে বা অল্ড যিটো বেছ নলেজ আছিলে, এইবাৰ এই বেছ নলেজটো মডিফাই হৈ গ'ল। বুজি পাইছে এইখিনি? স্কিমা মানে কি বুজি পাইছে? চলো, ঠিক है। So as we have already seen, যে স্কিমা কি হয়, পুৰণি স্কিমা বা পুৰণি যিখিনি নলেজবোৰ আছে, সেইখিনি হয়তো তাত আমি আৰু এক্সট্ৰা ডিটেইলছ এড কৰোঁ, বা এনেকুৱা হ'ব পাৰে যে তাত আমি তাক কমপ্লিটলি কনচেপ্টটোৱে মডিফাই কৰি দিওঁ। এতিয়া মোৰ কেছত যিটো হ'ল, পিকনিকৰ যিটো মোৰ কনচেপ্ট আছিলে, সেই কনচেপ্টটো মই কি কৰিলোঁ,
তাক মই সম্পূৰ্ণ মডিফাই কৰি দিলোঁ, তাক মই সম্পূৰ্ণ চেঞ্জ কৰি দিলোঁ। মোৰ স্কিমা ইয়াত চেঞ্জ হ'ল। ঠিক আছে, এতিয়া স্কিমা কিয় চেঞ্জ হৈছে বা স্কিমা চেঞ্জ হোৱাটো কি বুলি কয় সেইখিনি মই আপোনালোকক বুজাই যাম, বাট এইখিনি আপোনালোকে অকণমান মন দি শুনক। ইয়াত মোৰ স্কিমা কি হৈছে, ইন কেছ অফ মি মাই স্কিমা ৱাজ মডিফাইড, ইট ৱাজ কমপ্লিটলি চেঞ্জড। ঠিক, এতিয়া আপোনালোকৰ যিটো স্কিমা, এতিয়া আপোনালোকৰো মই এক্সাম্পল দিছিলোঁ যে আপোনালোকে চাইল্ড ডেভেলপমেণ্ট কোৰ্চটো পঢ়িব আহিছে। চাইল্ড ডেভেলপমেণ্ট কোৰ্চৰ বিষয়ে আপোনালোকৰ এটা বেছ নলেজ আছিলে। এতিয়া এই বেছ নলেজটো আপোনালোকৰ ৰং নহয়। ঠিক, চাইল্ড ডেভেলপমেণ্টত কি কি পঢ়িব লাগিব সেইখিনি মোৰ লেছ আপোনালোকে ভাবি থৈছিলে, হুইচ ইজ নট ৰং এট অল। ঠিক, দিছ কনচেপ্ট ইজ নট ৰং এট অল। ইয়াত এতিয়া এইখিনি যে মই আপোনালোকক পঢ়াই আছোঁ, আপোনালোকে নতুন এক্সপিৰিয়েঞ্চ পাই আছে। এই নতুন এক্সপিৰিয়েঞ্চ পোৱা মানে কি, ইয়াত আপোনাৰ স্কিমা চেঞ্জ নহয়, বাট ইয়াত আপোনাৰ স্কিমা কি হয়, এক্সপেণ্ড হয়। এক্সপেণ্ড হয় মানে নতুন নলেজখিনি সেই আগৰ যিটো নলেজ আছিলে, আগৰ যিটো বেছ আছিলে, সেই বেছটোৰ ওপৰত কনষ্ট্ৰাক্ট হৈ হৈ গৈ থাকে। চ' এই দুটা কণ্ডিশ্যন থাকে হাউ উই লাৰ্ণ। Clear? So one way makes sense of new experience is to focus on how they are similar or what we already know. This is assimilation. So the person we met who is different may be understood as being sort of like my brother, or his voice sound lot like yours, or a new food may be assimilated when you determine that it tastes like chicken. ঠিক আছে, so যেতিয়া আমাৰ নতুন এক্সপিৰিয়েঞ্চ চেঞ্জ হৈ যায়, that is known as what, assimilation. And another way makes sense of world is to change our mind. Yes, so যেতিয়া চেঞ্জ হৈ যায়, sorry, যেতিয়া মডিফাই হৈ যায়, that is assimilation. And যেতিয়া চেঞ্জ হৈ যায়, চেঞ্জ আৱাৰ মাইণ্ড, we can make a cognitive accommodation to new experience by adding new schema. এতিয়া মোৰ কেছত কি হ'ল, মোৰ কেছত হ'ল accommodation. ঠিক আছে, মোৰ কেছত কি হ'ল, মোৰ কেছত accommodation হ'ল। তাৰমানে মোৰ সেই যিটো পুৰণি স্কিমা আছিলে, সেই পুৰণি স্কিমাটো চেঞ্জ হৈ ইয়াত নতুন স্কিমা এড হ'ল। ঠিক, আপোনালোকৰ কেছত কি হ'ল, আপোনালোকে যিহেতু অলৰেডি বেছ আছিলে, তাতেই আপোনাৰ এই এতিয়া যিখিনি নলেজ প্ৰভাইড কৰি আছোঁ, এই নলেজখিনি তাতে আপোনালোকৰ খাপ খাই আছে, গতিকে দেট ইজ ন'ন এজ এছিমিলেশ্যন। যেতিয়া আমাৰ পুৰণি নলেজ চেঞ্জ কৰিবলগীয়া নহয়, with the develop or with the coming of new experiences, নতুন এক্সপিৰিয়েঞ্চ ফেচ কৰাৰ লগে লগে যেতিয়া আমাৰ পুৰণি স্কিমাবোৰ চেঞ্জ কৰিবলগীয়া নহয়, তাক এছিমিলেশ্যন বুলি কোৱা হ'ব। সে ফৰ এক্সাম্পল ইন কেছ অফ ইউ গাইজ। আৰু যেতিয়া আমাৰ এই পুৰণি নলেজটো যদি চেঞ্জ কৰিবলগীয়া হয়, ইন কেছ অফ মি, পিকনিকৰ যিটো মোৰ কনচেপ্ট আছিলে সেইটো মোৰ কমপ্লিটলি চেঞ্জ কৰিবলগীয়া হ'ল, নতুন এটা কনচেপ্ট মোৰ মাইণ্ডত আহি গ'ল। চ' স্কিমাটো যেতিয়া কমপ্লিটলি চেঞ্জ হৈ যায়, তাক কি বুলি কোৱা হয়, accommodation. Is it clear? Assimilation আৰু accommodation, কিবা ডাউট আছে নেকি? স্যাৰ এইখিনি ক্লিয়াৰ হৈছে, কিন্তু ইকুইলিব্ৰিয়ামটো কেনেকে হ'ব? অ'কে, ইকুইলিব্ৰিয়ামটো কেনেকৈ হ'ব সেইখিনিও মই আপোনালোকক বুজাই আছোঁ। মই বুজাইছিলোঁ, আপুনি অকণমান লেটকৈ জইন কৰিলে চাগে। মই ট্ৰাই কৰি আছিলোঁ, মই মানে জইন এলাউ কৰা নাছিল মোক। অ'কে অ'কে, ন' প্ৰব্লেম, চলো ঠিক হে। অ'কে, ঠিক আছে। এই যে আপোনাৰ যে এতিয়া প্ৰশ্নটো আহিলে, ইকুইলিব্ৰিয়ামটো কেনেকৈ হ'ব, আহিছে নাই প্ৰশ্নটো? তাৰমানে যেতিয়া আমি নতুন শব্দ কিবা এটা সোধোঁ বা নতুন কিবা এটা টাৰ্ম বা নতুন কিবা এটা এক্সপিৰিয়েঞ্চ ফেচ কৰোঁ, আমাৰ মাইণ্ডত টেনশ্যন প্ৰডিউচ হয়। আপোনাৰ মাইণ্ডতো টেনশ্যন প্ৰডিউচ হৈছে। আপুনি এই ইকুইলিব্ৰিয়ামটো, কগনিটিভ ইকুইলিব্ৰিয়ামটো দেখিলে আপুনি বুজি পোৱা নাই, যিহেতু আপোনাৰ প্ৰশ্ন উঠিলে যে এইটো কেনেকৈ হ'ব। চ' দিছ ইজ মেণ্টেল টেনশ্যন। ঠিক আছে, বা ইমবেলেঞ্চ এটা ক্ৰিয়েট হৈছে আপোনাৰ মাইণ্ডত। ঠিক, এতিয়া এই ইমবেলেঞ্চটো আমি কি কৰোঁ, বেলেঞ্চ কৰিবলৈ ট্ৰাই কৰোঁ। বেলেঞ্চ কৰিবলৈ ট্ৰাই কৰোঁ মানে কি, এই ইকুইলিব্ৰিয়ামটো আপুনি যে কৈছে মই বুজিবলৈ ট্ৰাই কৰি আছিলোঁ, মানে কি, আপুনি আপোনাৰ নলেজত ফিট কৰিবলৈ ট্ৰাই কৰি আছিলে। আপোনাৰ যিটো স্কিমা আছিলে, সেই স্কিমাত ক'ৰবাত আপুনি ফিট কৰিবলৈ ট্ৰাই কৰি আছিলে। ফিট কৰিব নোৱাৰাৰ কাৰণে আপুনি বুজি পোৱা নাছিলে। ডেট মিনছ এই একমডেট বা এছিমিলেট যিটো আমি কৰোঁ, একমডেট বা এছিমিলেশ্যনৰ দ্বাৰা আমি আমাৰ এই যিটো মেণ্টেল টেনশ্যন, সেই মেণ্টেল টেনশ্যনটোক বেলেঞ্চ কৰোঁ। চ' এই একমডেশ্যন বা এছিমিলেটৰ দ্বাৰা যিটো নলেজক আমি বেলেঞ্চ কৰোঁ বা স্কিমাৰ লগত আমি ইকুৱেলাইজ কৰোঁ, দেট পইণ্ট অৰ দেট প্ৰচেছ ইজ ন'ন এজ ইকুইলিব্ৰিয়াম। এতিয়া বুজি পাইছে? পাইছোঁ ছাৰ, থেংক ইউ ছাৰ। অ'কে। চ'
জেন পিয়াজেটৰ কিছুমান ষ্টেজেছবোৰ আছে ষ্টেজেছবোৰ হ'ল যেনে সেন্সৰি মটৰ ষ্টেজ তাৰপাছত আছে প্ৰি অপাৰেশ্যনেল ষ্টেজ তাৰপাছত আছে কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ এণ্ড দেন ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ এতিয়া পিয়াজেটে প্ৰত্যেক ষ্টেজত শিশুৱে বা শিশুৰ কি ধৰণৰ ডেভেলপমেণ্টবোৰ হয় বেসিক্যালি মেইনলি কগনিটিভ ডেভেলপমেণ্টবোৰ কেনেকুৱা ধৰণৰ হয় সেইখিনি আমাক ইয়াত পিয়াজেটে বুজাই থৈছে so during the sensory motor stage children rely on the use of senses and motor skills ইয়াত আমাৰ লৰা ছোৱালীৰ বিশেষকে cognitive development বা mental development সিমান নহয়গে but yes তেওঁলোকৰ যিবোৰ motor skills say for example they become able to grab something they become able to crawl or they become able to walk বা তেওঁলোকৰ যিটো sense organ সেই sense organ খিনি develop হয় যেনে মাকৰ শব্দটো তেওঁলোকে recognize কৰিব পাৰে বা কিবা এটা টেষ্ট তেওঁলোকে ৰিকগনাইজ কৰিব পাৰে বা মাকৰ মুখখন তেওঁলোকে ৰিকগনাইজ কৰিব পাৰে this is what development or these are the types of development that occurs in a child during this age that means from birth until 2 years আৰু এই ডেভেলপমেন্ট খিনি কি বুলি কোৱা হয় sensory motor stage is it clear ইয়াত কোনো ধৰণৰ মেন্টাল ডেভেলপমেন্ট নহয় ইয়াত খালি লৰা ছোৱালীৰ সেন্স অৰ্গান আৰু যিবোৰ মটৰ এবিলিটিজ সেইখিনিহে ডেভেলপ হয় বুজি পাইছেনে is it clear or not Clear, sir. okay মই বাৰে বাৰে কৈ আছো আপোনালোকে যদি থাম্বস আপ দিয়ে বা আপোনালোকে যদি মেছেজ ড্ৰপ কৰে সেইখিনি মই চাব নোৱাৰিম বিকজ মই ফোনৰ কেমেৰাটো ইউজ কৰি আছো আৰু লেপটপত মই যেহেতু অলৰেডি ফুল স্ক্ৰীন কৰি থৈছো so there is no chance to see this সেইকাৰণে I request you all যে আপোনালোকে নিজক আনমিউট কৰি শ্বেয়াৰ কৰিব পাৰে তাৰপিছত নেক্সট 2 বছৰৰ পৰা 7 বছৰলৈকে আৰু এটা ডেভেলপমেন্টাল ষ্টেজ থাকে of a child and that is pre-operational stage yes this is what this is pre-operational stage so a child become able to think about what world using able to think about the world using symbols a symbol of something that stands for something else the use of language whether it is in the form of word or gesture facilitates knowing and communicating about the world এতিয়া ইয়াত চাওক প্ৰি অপাৰেশ্যনেল ষ্টেজত কি হয় প্ৰি নো ডাউট এইখিনি ডেভেলপমেন্ট হৈ যাব সেন্সৰি মটৰ ষ্টেজত যিখিনি আছিলে সেইখিনি ডেভেলপমেন্ট হৈ গ'ল সেইখিনি হোৱা পাছত শিশু এটাই চিন্তা কৰিব পৰা হৈ যায় চিন্তা কৰিব পৰা মানে ইয়াত এবষ্ট্ৰেক্ট আৰু লজিকেল থিংকিং ডেভেলপ নহয় ঠিক আছে প্ৰি অপাৰেশ্যনেল ষ্টেজত এবষ্ট্ৰেক্ট আৰু লজিকেল থিংকিং ডেভেলপ নহয় বাট তাৰ কিছু মেণ্টেল এবিলিটিজবোৰ ডেভেলপ হয় in which by which he can think about the things going around him যদি কোনোবা এটাক হাত বাউলি মাতিছে ই সেইখিনি গম পাই যাব ইয়া he is or she is calling me ঠিক আছে তাৰ মাইণ্ডে সেইখিনি প্ৰসেস কৰিব পৰা হৈ যায় বা তাক যদি কোনোবাই নাম ধৰি মাতিছে he or she will understand that yeah মুক মাতি আছে বা তাক কিবা আপুনি কিবা এটা কিবা এটা ভাষাৰে আপুনি তাক যদি কিবা এটা এডভাইস দিয়ে বা অৰ্ডাৰ দিয়ে his mind will be able to process all those informations ঠিক তাৰ মানে মেন্টাল ডেভেলপমেন্ট কিছু আৰম্ভ হৈ যায় বাট still এই ষ্টেজত that means pre operational ষ্টেজত লজিকেল থিংকিং আৰু এবষ্ট্ৰেক্ট থিংকিং ডেভেলপ নহয় ঠিক so this is the hallmark of pre operational intelligence and occur in early childhood however these children are pre-operational or pre-logical yet as I have already told you যে ইয়াত logical চিন্তাবোৰ তেওঁলোকৰ ডেভেলপ নহয় তাৰ মানে আপুনি যদি শিশু এটা কিবা এটা পাজলিং কোৱেশ্চন দি দিয়ে এই পাজলিং কোৱেশ্চনটো ই সলভ কৰিব নোৱাৰিব ঠিক আছে বাট আপুনি তাক যদি ষ্ট্ৰেইট ফৰৱাৰ্ড কিবা এটা কোৱেশ্চন কৰে তেতিয়াহ'লে তাৰ মাইণ্ডে সেইখিনি প্ৰসেস কৰিব পাৰিব তাক আপুনি যদি খুদে যে হোৱাট ইজ ইয়োৰ ফাদাৰ্স নেম he আপোনাক ইনষ্টেন্টলি ক'ব পাৰিব যে my father name is so and so but তাক আপুনি যদি খুদে what is your sister's brothers father's son in law's name তেতিয়াহ'লে ই নিজৰ দেউতাকৰ নাম ক'ব নোৱাৰিব বুজি পাইছে লজিকেল থিংকিং আৰু যিটো সিম্পল থিংকিং এইখিনি বুজি পাইছে নে is it clear Yes, sir. okay Clear, sir. so they still don't understand how the physical world operates ঠিক so তেওঁলোকৰ যিহেতু অকল thinking ability বোৰ develop হয়
ঠিক আছে এবষ্ট্ৰেক্ট থিংকিং তেওঁলোকৰ এতিয়ালৈকে ডেভেলপ নহয় বা লজিকেল থিংকিং তেওঁলোকৰ এতিয়ালৈকে ডেভেলপ হোৱা নাই গতিকে তেওঁলোকে এই ৱৰ্ল্ডটোৱে কেনেকৈ অপাৰেট কৰি আছে কেনেকৈ গোটেই বস্তুখিনি চলি আছে সেইখিনি বুজি নাপায় দে আৰ জাষ্ট এবল টু প্ৰচেছ দ্য ইনফৰমেশ্যন দে গেট ক্লিয়াৰ so they may for instance fear that they will go down the drain if they sit at the front of the bathtub even though they are big too so এই ষ্টেজত কি হয় এই ষ্টেজত এই যে আমাক সৰুতে কৈছিলে যে বগৰী গুটিটো খালে পেটৰ পৰা গছ গজিব মূৰেদি গছ ওলাই আহিব সেই তেনেকুৱাতে আমি খুব ভয় খাইছিলো so this particular stage is that stage where you can't think logically but you think whatever is straightforward এতিয়া আমি সেইখিনি বিশ্বাস কৰি লৈছিলোঁ যে বগৰী গুটি খালে পেটৰ পৰা গছ গজিব সেইখিনি আমি বিশ্বাস কৰি লৈছিলোঁ বিকজ আমি দেখিছিলোঁ যে ইয়াত গুটিৰ পৰা হেৰি হয় পুলি হয় তাৰ পৰাই গছ গজি উঠে সেইখিনি আমি দেখিছিলোঁ সেইখিনি আমি পঢ়িছিলোঁ বুজি পাইছেনে চ' ইয়াত আমি লজিকেল চিন্তা কৰিব নোৱাৰোঁ ইয়াত আমাৰ চিন্তাবোৰ ষ্ট্ৰেইট ফৰৱাৰ্ড হয় ইয়াত আমাৰ লেংগুৱেজ ডেভেলপমেণ্ট হয় আৰু আমাৰ চিন্তাবোৰ ষ্ট্ৰেইট ফৰৱাৰ্ড হয় দ্যাটছ ইট ইন প্ৰি অপাৰেশ্যনেল ষ্টেজ প্ৰি অপাৰেশ্যনেল ষ্টেজৰ পাছত আৰু এটা ষ্টেজ আছে দ্যাট ইজ concrete operational stage yes and this is from the age of 7 to 11 years প্ৰথম যেটো আছিলে that is from birth to 2 years তাৰ পাছত 2 বছৰৰ পৰা 7 বছৰলৈকে তাৰ পাছৰ যেটো ষ্টেজ হেতু ষ্টেজ আহিল 7 বছৰৰ পৰা 11 বছৰলৈকে develop the ability to think logically about physical world ইয়াত লজিকেল চিন্তাবোৰ কৰিব পৰা হৈ যায় ঠিক সেই কাৰণে বিশেষকৈ এই এজৰ ল'ৰা ছোৱালীয়ে আপোনাক বহুত বেছি প্ৰশ্ন কৰিব কিয়নো তেওঁলোকৰ লজিকেল থিংকিং আৰম্ভ হৈ যায় বাট ষ্টিল এই ল'ৰা ছোৱালীখিনি এবষ্ট্ৰেক্ট থিংকিং কৰিব নোৱাৰে ষ্টিল দে আৰ নট কেপেবল ইনাফ টু থিংক ইন এবষ্ট্ৰেক্ট ৱে তাৰমানে তাক ল'ৰা ছোৱালীক আপুনি যদি ফিলচফিৰ কিবা এটা বস্তু বুজাবলৈ যায় সেইখিনি হয়তো তেওঁলোকে বুজিব নোৱাৰিব ঠিক আছে বাট সেই একেই ল'ৰা ছোৱালীক আপুনি যদি চায়েন্সৰ স্পীড মোশ্যন সেইখিনি যদি বুজাব যায় উইথ এক্সাম্পল তেতিয়া সেইখিনি বুজি পাব কিয়নো তাত জাষ্ট লজিকেল চিন্তা কৰিব লাগে ঠিক এবষ্ট্ৰেক্ট চিন্তা কৰিব লাগে এবষ্ট্ৰেক্ট চিন্তা মানে কি যিটো বস্তু এক্সিষ্ট নকৰে তাৰ বিষয়ে চিন্তা কৰাটো আমাৰ এবষ্ট্ৰেক্ট থিংকিং চ' সেই এক্সিষ্ট নকৰা বস্তুটোৰ বিষয়ে এই চিন্তা কৰিব নোৱাৰিব ঠিক আছে চ' কনক্ৰিট অপাৰেশ্যনেল ষ্টেজত শিশু এটাৰ লজিকেল থিংকিং ডেভেলপ হয় but he is still deprived from the development of abstract thinking. So middle childhood is a time to understand concepts such as size, distance, constancy of matter and cause and effect relationship. A child knows that a scrambled egg is still an egg and that okay that 8 okay yeah so the kiba eta mistake hoise sage okay 8 ounce of water is still 8 ounce of water no matter what shape of glass contain it tar mane yat say for example lora swalir kenekwa development hobo yat lora swalik apuni jodi yat di dise eitu pani glassot di dise yat dhorilok iman tu pani ase ঠিক আছে তাতে আৰু এটা গ্লাস আপুনি দিছে অকমান ডাঙৰ ইয়াত ধৰিলক ইয়াতকে অকমান কম ইমানটো পানী আছে এতিয়া ইয়াত লৰা ছোৱালীক আপুনি যদি সুধে যে কোনটো গ্লাছত পানী বেছি আছে তেতিয়া ই হয়তো ক'ব এই গ্লাছত পানী বেছি আছে তো এনেকুৱা ধৰণৰ চিন্তা তেওঁলোকৰ ডেভেলপ হৈ যাব বাট এবষ্ট্ৰেক্ট থিংকিংবোৰ তেওঁলোকৰ ডেভেলপ নহয় ক্লিয়াৰ নেক্সট I have formal operational stage so during the formal operational stage at the age of about 12 years so 12 years or পৰা আৰম্ভ হয় acquire the ability to think logically about concrete and abstract events so yat concrete aru abstract chinta kiniu koribo para hoi jay so the teenager who has reached this stage is able to consider possibilities and to contemplates idea about situation and that have never been directly encountered so yat lora swali bure jehetu teolokor abstract thinking bur arambho hoy jay abstract thinking bur arambho hua loge loge jetia teolok 12 years or hoy jay that means if when they reach around class 8 বা class 7 jetia pai jay tar pasot apunaloke eta bostu notice koribo teolokor kitabor pora pictures nohua hoy jay kitabor pora pictures kiyo nohua hoy jay because now they are able to think in abstract way is this clear stages of cognitive development given by Piaget গোটেই চাৰিটা স্টেজ বুজি পাইছে পাইছো স্যার বুঝি পাইছো okay Yes, sir.
কাৰোবাৰ কিবা প্ৰব্লেম থাকে প্লিজ ডু লেট মি নো অ'কে বাট আগেইন ক্ৰিটিচিজমটো তাত থাকিবই ঠিক আছে গতিকে পিয়াজেটৰ থিয়ৰিকো ক্ৰিটিচাইজ কৰা হৈছে পিয়াজেটে যদিও ইমান প্ৰিচাইজলি গোটেই বস্তুখিনি আমাক বুজাই দিছে বাট ষ্টিল দেয়াৰ ইজ ক্ৰিটিচিজম অন হিজ থিয়ৰি চ' পিয়াজেট হেজ বিন ক্ৰিটিচাইজ for overemphasizing the role of physical maturation plays in cognitive development. মই আগতো কৈছিলোঁ আৰম্ভণিতেই কৈছিলোঁ যে according to Piaget to learn something you must be mature enough ঠিক আছে গতিকে পিয়াজেটৰ গোটেই থিয়ৰিটোৱে ফিজিকেল মেচুৰেশ্যনৰ ওপৰত বহুত বেছি ইম্পৰ্টেঞ্চ দিছে আৰু সেই কাৰণে পিয়াজেটৰ থিয়ৰিক ক্ৰিটিচাইজ কৰা হৈছে বিভিন্ন সাইকোলজিষ্টে এইখিনি কয় যে অকল ফিজিকেল মেচুৰেশ্যন যথেষ্ট নহয় আমাৰ সোশ্যাল এনভায়ৰনমেন্ট আৰু কালচাৰেল এনভায়ৰনমেন্টখিনিও খুবেই ইম্পৰ্টেণ্ট ফৰ আৰ ডেভেলপমেন্ট আৰু সোশ্যাল এনভায়ৰনমেন্ট আমাৰ ডেভেলপমেন্টৰ কাৰণে কেনেকৈ ইম্পৰ্টেণ্ট সেইখিনি আকৌ আমি ইন ফিউচাৰ নেক্সট লেভ ভিগোৰ্স্কিৰ যিটো থিয়ৰি আছে সেই থিয়ৰিত আমি ডিছকাছ কৰিম চ' ইয়াত পিয়াজেটে ফিজিকেল মেচুৰেশ্যনৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ কাৰণে তেখেতৰ থিয়ৰিটোক ক্ৰিটিচাইজ কৰা হৈছিলে and he underestimated the role of culture and interaction তাৰ মানে social আৰু cultural environment-ৰ যিটো role আমাৰ cognitive development-ত তাৰ মানে আমাৰ মানসিক বিকাশত আমাৰ physical maturation যিমান important সিমানে আমাৰ cultural আৰু আমাৰ social environment-টো হয় গতিকে পিয়াজেটে এই কালচাৰেল বা social environment-ৰ ইম্পৰ্টেঞ্চটোক almost avoid কৰিছে almost avoid মানে completely avoid কৰিছে একেবাৰে ইম্পৰ্টেঞ্চ দিয়া নাই আৰু সেই কাৰণে এখেতক ইয়াত ক্ৰিটিচাইজ কৰা হ'ল so looking across cultures reveals considerable variation in what children are able to do at various ages so Piaget have underestimated what children are capable of given the right circumstances ইয়াত অকল কালচাৰ বুলিয়ে নহয় যেটো এটা ৰাইট সাৰ্কামস্টেন্সেছত ল'ৰা ছোৱালীয়ে কি কৰিব পাৰে তেওঁলোকৰ যেটো এবিলিটি সেই এবিলিটিৰ বিষয়েও পিয়াজেটে বৰ বিশেষ গুৰুত্ব দিয়া নাই তাৰ মানে কি পিয়াজেটে কিছুমান বস্তু অলৰেডি আমাক ক্লিয়াৰ কৰি দিছে যে এই এজত এইখিনি ডেভেলপমেন্ট হ'ব এই এজত এইখিনি ডেভেলপমেন্ট হ'ব এই এজত এইখিনি ডেভেলপমেন্ট হ'ব বাট ইন সাম কেसेस ইট ইজ নট সেম ঠিক আছে তাৰ মানে পৰিস্থিতিৰ সন্মুখীন হয় হয়তো ল'ৰা ছোৱালী কেতিয়াবা সেই পাৰ্টিকুলাৰ এজতকে বা সেই পাৰ্টিকুলাৰ এজত সাধাৰণ ল'ৰা ছোৱালীয়ে যিমানখিনি শিকিব পাৰে বা সেই সাধাৰণ ল'ৰা ছোৱালীবোৰ যিমান ডেভেলপ হয় হয়তো পৰিস্থিতিৰ কাৰণে কেতিয়াবা কিছুমান ল'ৰা ছোৱালী সেইটোতকে বেছি হ'বও পাৰে গতিকে সেই বিশেষ এসপেক্টছ বা বিশেষ ফেক্টৰছ বা বিশেষ দিকটোত পিয়াজেটে গুৰুত্ব নিদিয়াৰ কাৰণেও এখেতক ইয়াত ক্ৰিটিচাইজ কৰা হৈছে ঠিক আছে সো পিয়াজেটৰ কিছুমান মেইন পইণ্টছবোৰ আছে আন্ডাৰষ্টেণ্ডিং ইজ motivated by trying to balance what we sense in the world and what we know in our mind the equilibriumৰ কথা যে খুদিছিলে equilibriumৰ কথা আপোনাৰ কিবা এটা কনসেপ্ট আছিল equilibrium বুলি কোৱাৰ লগে লগে আপোনাৰ মাইন্ডত কিবা কনসেপ্ট আহিছে হেতু লাগিলে ভুলেই নহক কিয় so that is what you know in mind আৰু মই যেতিয়া বুজালো that is what you have sense in the world এতিয়া মই বুজোৱা আৰু আপোনাৰ মাইন্ডত যিখিনি আছিল যদি এইখিনি মিসম্যাচ হয় তেতিয়াহলে আপোনাৰ মাইন্ডত থকাটোক আপুনি তাক ইগনোৰ কৰি দিব বা তাক চেঞ্জ কৰি মোৰ নলেজখিনি আপুনি অ্যাডাপ্ট কৰি ল'ব ঠিক আছে সেইখিনি হল accommodation so if you try to manage knowledge or if you try to create balance between your knowledge by accommodating or by assimilating is known as equilibrium so understanding is organized by creating categories of knowledge amar ki thake amar knowledge or categories thake jak ami schemas buli kau tar mane bibhinno knowledge bur thake amar bahut knowledge ase thik ase bibhinno field or logot related amar knowledge ase aru hei gutei field or logot related knowledge khini ami beleg ke categorize kori thoisu etia hei knowledge khini amar hoyto bhul hobo pare ba shuddho hobo pare jikhini minimal knowledge ase ba basic knowledge ase whatever knowledge you have which you have already categorized in different category so this categorization of knowledge is known as schema ঠিক আছে so children's understanding of the world change as their cognitive skill mature through 4 stages so শিশুৰ যেটো cognitive development বা যেটো understanding ability বা mental ability যিখিনি সেইখিনি change হয় with maturation তাৰ মানে সময়ৰ লগত চেঞ্জ হ'ব এজৰ লগত চেঞ্জ হ'ব আৰু ইয়াৰ চাৰিটা ষ্টেজ দিছে সেন্সৰি মটৰ প্ৰি অপাৰেশনাল কনক্ৰিট অপাৰেশনাল আৰু ফৰ্মেল অপাৰেশনাল
So that was all about Piaget's cognitive development theory. So Piaget cognitive development theory পঢ়ি আপোনালোকক কেনেকুৱা লাগে প্লিজ ডু লেট মি নো ভাল লাগিছে নে নাই থিওৰিটো কিবা বুজি পাইছে নে নাই নে ক'ৰবাত ডাউট আছে yes let me know your feedback তাৰ পাছত আমি লেভ ভিগৰ্স্কি আৰম্ভ কৰিম सब बुझी पाइছে ओके ग्रेट चलो ठीक है তো আমি নতুন থিওৰি আৰম্ভ কৰিম লেভ ভিগৰ্স্কি এণ্ড নো ডাউট আজি কমপ্লিট কৰিব নোৱাৰিম আৰু এই থিওৰিজখিনি মই আগতে এই কাৰণে দি আছোঁ বিকজ এই থিওৰিজখিনি আমি যদি আগতীয়াকৈ বুজি পাওঁ ইয়াৰ পাছৰ আমাৰ যিখিনি বুজিবলগীয়া আছে সেইখিনি আমি অকণমান ৰিলেট কৰিব পাৰিম দেট মিনছ দিছ থিংছ উইল বি কুৱাইট ৰিলেটেবল ফৰ আছ এণ্ড থিংছ উইল বি ভেৰি ইজি ফাৰ্ডাৰ সেইকাৰণে মই আগতীয়াকৈ আপোনালোকক থিওৰিজবোৰ বুজাই আছোঁ ঠিক আছে আপোনালোকে এইটো নভাবিব যে চাইল্ড ডেভেলপমেণ্ট কি এইখিনি নপঢ়াকৈ ডাইৰেক্ট থিওৰিজত গুচি গৈছে ইটছ নট লাইক দেট চাইল্ড ডেভেলপমেণ্টটো আমি পঢ়িম ইয়াৰ লগত বিভিন্ন টপিকছবোৰ আছে সেইখিনিও আমি পঢ়িম বাট য়েছ থিওৰি ইজ ইকুৱেলি ইম্পৰ্টেণ্ট ফৰ আছ আৰু থিওৰি আমি যদি আগতীয়াকৈ পঢ়োঁ তেতিয়া বাকীখিনি বস্তু আমাৰ কাৰণে অকণমান শ্বৰ্টেড হৈ থাকে অ'কে চ' লেভ ভিগৰ্স্কি এতিয়া পিয়াজেটৰ যিটো থিওৰি আছিলে পিয়াজেটৰ থিওৰি কিহৰ ওপৰত বেছ আছিলে ফিজিকেল মেচিউৰিটি ঠিক আছে ফিজিকেল স্পেক্টছৰ ওপৰত বিশেষ গুৰুত্ব দিছিলে পিয়াজেটে লেভ ভিগৰ্স্কি ইজ আনাদাৰ সাইকোলজিষ্ট হু হেজ গিভেন ইম্পৰ্টেঞ্চ অন ছ'চিঅ' কালচাৰ ঠিক আমাৰ যিটো সমাজ বা আমাৰ যিটো সংস্কৃতি আমাৰ সমাজৰ যিটো ৰীতি নীতি নিয়ম নীতি এইখিনিৰ ওপৰত লেভ ভিগৰ্স্কিয়ে বিশেষ গুৰুত্ব দিছে তাৰমানে according to Vygotsky whatever you learn that is you learn from your social experience ঠিক আছে ভিগটস্কিয়ে কয় যে আমি যিখিনি শিকো সেইখিনি আমি social এক্সপেৰিমেণ্টৰ বা social এক্সপেৰিয়েন্সৰ দ্বাৰা শিকো আৰু আমাৰ এতিয়া যি ধৰণে পিয়াজেটে কৈছে পিয়াজেটে কমপ্লিটলি ফিজিকেল মেচুৰেশ্যনৰ ওপৰত গুৰুত্ব দিছে আৰু কৈছে যে শিশু এটা যিমান ফিজিকেলি মেচিয়ৰ হয় সিমানখিনি ই লাৰ্ণ কৰিব পাৰিব বাট ভিগটস্কিয়ে কি কৈছে যে ওকে আমি নিজে লাৰ্ণ কৰিব পাৰোঁ আমি নিজে ডেভেলপ হ'ব পাৰোঁ বাট তাৰ এটা সীমা থাকে সেই সীমাখিনিলৈকেহে আমি নিজে ডেভেলপ হ'ব পাৰোঁ আৰু সেই সীমাটোৰ উপৰিও আৰু এটা সীমা থাকে যিমান ডেভেলপমেণ্ট আমাৰ বাহিৰা মানুহৰ লগত ইণ্টাৰেক্ট কৰি হ'ব আৰু এই সীমাৰ বাহিৰতো এটা এৰিয়া থাকে যিটো আমাৰ ডেভেলপমেণ্ট নহয় তাৰমানে হয়তো কিছুমানৰ পচিবল হ'ব পাৰে বা কিছুমানৰ পচিবল নহয় বিকজ দে আৰ মেণ্টেলি নট কেপেবল ইনাফ টু ডেভেলপ সো এই থিওৰিটোকে কি বুলি কোৱা হৈছে জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট समझ में आ रहा है এইটো বুজি পাইছেনে নাই এইটো ইয়াত মই যিখিনি ক'লো এইখিনি বুজি পাইছেনে নাই ठीक आपका एक अपना एरिया होता है ठीक है आप जैसे फिजिकली मैच्योर हो जाते हो आपका एक बेस नॉलेज जैसे स्कीमा पियाजेट ने बोला था एक बेस नॉलेज हम सबका होता है एक लेवल तक हम अपने आप से डेवलप हो सकते हैं लेकिन उसके बाद एक ऐसा जोन होता है जहां पे हमें दूसरों की मदद चाहिए which seems or which means that we learn that from social interaction তাৰ মানে সেই জোনত আমাৰ ডেভেলপমেণ্টখিনি সোসাইটিৰ দ্বাৰা ইনফ্লুয়েন্স হৈ ডেভেলপ হ'ব সেই জোনটোৰ উপৰিও আৰু এটা জোন থাকে which zone is not possible for everyone তাৰ মানে এতিয়া say for example মই যিমানখিনি ডেভেলপ হৈছো হয়তো মুতকে XYZ আৰু বেছি ডেভেলপ হ'ব পাৰে সেই আৰু বেছি যে ডেভেলপ হৈছে যিখিনি মই ঢুকি পোৱা নাই সেই মানুহজন ঢুকি পাইছে দ্যাট মিন্স মোৰ এৰিয়াটোৱে ফাইনেল নহয় ঠিক মই যদি এতিয়া say for example this is my personal trial ঠিক আছে মই পাৰ্সোনাল এফৰ্টৰ দ্বাৰা এই এৰিয়াখিনি মই নিজক বিকশাই তুলিছো বা এই এৰিয়াখিনিলৈকে নিজক ডেভেলপ কৰাইছো এতিয়া এই এৰিয়াৰ উপৰিও এৰিয়া থাকে যিটো মই ডেভেলপ হ'ব পাৰিম বা যিখিনি মোৰ ডেভেলপমেন্ট হোৱা চান্সেছ আছে উইথ দ্য হেল্প অফ সোসাইটি বা উইথ দ্য হেল্প অফ সোশ্যাল এক্সপেৰিয়েন্স এতিয়া ইমানৰলৈকে ধৰি লওক মোৰ ডেভেলপমেন্ট হ'ল বাট এইটোৱে ফাইনেল নহয় ইয়াৰ ওপৰতো ডেভেলপমেন্ট হ'ব পাৰে বাট মোৰ যিহেতু মেণ্টেল এবিলিটি ইমানে আছিলে গতিকে সোসাইটিৰ লগত ইণ্টাৰেক্ট কৰাৰ পাছত মোৰ ইমানেই ডেভেলপমেন্ট হ'ল ইয়াতকৈ ওপৰত মোৰ ডেভেলপমেন্ট নহ'ল বা সোসাইটিৰ লগত মই ইমানটোৱে ইণ্টাৰেক্ট কৰিলোঁ সেইকাৰণে মোৰ ইমানটোৱে ডেভেলপমেন্ট হ'ল ইয়াতকৈ ওপৰত ডেভেলপ নহ'ল
তাৰ মানে কি ডেভেলপমেন্টৰ জোন ওয়াইজ লেভ ভিগোৰ্স্কিয়ে ক্লাসিফাই কৰি থৈছে সো দ্যাট ইজ ওয়াই ইউ নো লেভ ভিগোৰ্স্কিৰ যিটো সোশিও কালচাৰেল থিওৰি ইয়াক জোন অফ প্ৰক্সিমেল ডেভেলপমেন্ট বুলিও কোৱা হয় ইজ ইট ক্লিয়াৰ নাও বুজি পাইছে সবে ইজ ইট ক্লিয়াৰ অৰ নট Yes, sir. ঠিক আছে Yes, sir. So Lev Vygotsky, he was a Russian psychologist who wrote in early 1900, but whose work was discovered in United States in 1960, but became more widely known in 1980. So Vygotsky differed with Piaget, as I have already told you. The Piaget physical maturation or operat gurutto dise, social aru cultural aspects or operat ekebare emphasize nokrile, ekebare importance nidile. But Vygotsky ki korise je physical maturation to ठीक है वहां तक तो चलो मान लिया लेकिन उससे आगे भी होता है सोसाइटी का भी रोल होता है सो यात डिफर करे ठीक আছে ভিগোটস্কিয়ে ফিজিক্যাল ম্যাচুৰেশ্যনৰ লগত বা ফিজিক্যাল এফৰ্টৰ দ্বাৰা আমি যিখিনি কৰিব পাৰো তাৰ লগতে সোসাইটি আৰু কালচাৰৰ যিটো ইম্পৰ্টেন্স সেই ইম্পৰ্টেন্সৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে সো হি ডিফাৰ্ড উইথ পিয়াজেট in that he believed that a person not only has a set of abilities but also set of potential abilities that can be realized if given the proper guidance from others tar mane no doubt more ability thakibo pare মোৰ পটেনশিয়াল থাকিব পাৰে বাট সেইখিনি মই পাৰ্সোনালি যদি এফৰ্ট কৰো সেইখিনি মোৰ পটেনশিয়ালস আহি যাব বাট ইট ইজ নট লাইক সেইখিনিয়ে মোৰ ফাইনাল পটেনশিয়ালস বা তাতকে ওপৰত মোৰ কোৱালিটিজ ডেভেলপ নহব সেইখিনি আমি ক'ব নোৱাৰো তাতকে ওপৰতো আমাৰ হয়তো কোৱালিটিজ ডেভেলপ হ'ব পাৰে ইফ উই গেট সাপোৰ্ট ফ্ৰম আদাৰ দিস ইজ হোৱাট Lev Vygotsky says. So his socio-cultural theory emphasized the importance of culture and interaction in the development of cognitive abilities. আৰু এই কালচাৰ আৰু ইন্টাৰেকশন তাৰ মানে সোশ্যাল ইন্টাৰেকশন এই বিষয়খিনি পিয়াজেটে কমপ্লিটলি ইগনোৰ কৰিছিলে বাট ভিগোটস্কিয়ে ইয়াত ইম্পৰ্টেন্স দিছে ঠিক है and that is why they are different from each other so he believed that through guided participation known as scaffolding okay this is very important point this is very important term scaffolding এতিয়া ইয়াত চক ইয়াত যে আমি এইখিনিলৈকে তো মই নিজে কৰিব পাৰিছো এইখিনিলৈকে তো মই নিজে শিকিছো বাট ইয়াৰ পৰা ইয়াৰলৈকে যে মই বেলেগৰ সহায়ৰ দ্বাৰা শিকিছো বা বেলেগৰ লগত ইন্টাৰেক্ট কৰাৰ কাৰণে শিকিছো বা বেলেগৰ গাইডেন্সৰ দ্বাৰা মই শিকিছো গতিকে এই যে বেলেগৰ গাইডেন্সৰ দ্বাৰা যিখিনি আমি শিকো that process is known as scaffolding মানে বুজি পালে ঠিক है scaffolding মানে বুজি পালে বেলেগৰ সহায়ৰ দ্বাৰা আমি যেতিয়া আৰু আগবাঢ়ি যাওঁ ঠিক মই এটা লেভেলৰলৈকে নিজে আগবাঢ়িছো তাৰ ওপৰত মই উঠিবলৈ কাৰণে আমি বেলেগৰ সহায় লৈছো if I take support from a ladder ঠিক আছে then that is known as scaffolding means taking guide from people ঠিক so with a teacher or capable peer a child learn cognitive skill within a certain range known as the zone of proximal development he believed that development occurs first through children's immediate social interaction and then move to the individual level as they begin to internalize their learning ठीक है so this was the theory by Vygotsky okay यात অকমান আছে so have you ever taught a child to perform a task maybe it was brushing their teeth or preparing food chance or you spoke chances are you spoke to them and describe what you were doing while you demonstrated the skill and let them work along with you all through the process you gave them assistance when they seemed to need it but once they knew what to do you stood back and let them go so this is scaffolding tar mane apuni jitu help provide kore apuni jitu cue ba apuni jitu assistant provide kore ঠিক if you are directly helping ঠিক এটা say for example কিবা এটা প্ৰবলেম আছিল প্ৰবলেম সলভ কৰিবলৈ কাৰণে প্ৰথমে মই দেখুৱাই দিলো সেই প্ৰবলেমখিনি কেনেকৈ সলভ কৰিব লাগে তাৰ পাছত মই সেই ষ্টুডেন্ট জনক প্ৰবলেমখন নিজে সলভ কৰিবলৈ দিলো so this process where I am indirectly helping him this is known as scaffolding তাৰ মানে মোৰ সহায়ৰ দ্বাৰা মোৰ গাইডেন্সৰ দ্বাৰা সেই লৰাজন বা সেই ছোৱালীজনীয়ে শিকি আছে পঢ়ি আছে this is known as scaffolding okay so this approach of teaching has also been adopted by educators আৰু
আমাৰ স্কুলবোৰত এইখিনিয়ে চলে বিশেষকৈ মেথছৰ ক্লাছত টিচাৰে আমাক কি কৰে প্ৰথমে দুটামান সাম টিচাৰে সলভ কৰি দিব later on what he does he give us rest of the problem and he ask us to solve the problem that means he is adopting this method which is known as scaffolding here at first he guided us how to solve that problem and next he gave us the problem and he is asking us to solve it by ourselves so this is known as scaffolding चलो क्लियर है यहां तक सबको क्लियर है किसी को कुछ पूछना है Yes, sir. Clear. चलो so Vygotsky concentrated on child's interaction with peer and adults so Vygotsky is to learning theory Vygotsky কি কয় যে বা developmental theory Vygotsky কি কয় যে আমাৰ development কেনেকৈ হ'ব আমি যিমান interact কৰো সিমানটোৱে আমাৰ development হ'ব তাৰ মানে এটা লেভেলৰ লৈকে আমাৰ নিজৰ personal effortৰ দ্বাৰা আমি develop হ'ব পাৰো no doubt but তাৰ উপৰিও আমি develop হোৱা chances থাকে if we interact with the society so that is why it is very important to interact with people now say for example এই যে পিকনিকৰ কথা কলো এটা পিকনিকৰ মোৰ যদি কনসেপ্ট আছিলে যে it is something like pickle kind of thing so সেই pickle kind of thing খিনি মই নিজৰ এফৰ্টত বুজি পাইছিলো পাছত মই যেতিয়া মানুহৰ লগত ইন্টাৰেক্ট কৰিলো ইন্টাৰেক্ট কৰাৰ পাছত মই গম পালো নাই ये तो pickle नहीं ये तो कुछ और ही है तो ये जब समझ में आया मुझे that this gap which was filled by social interaction this is what Vygotsky is trying to focus कि सोशल इंटरेक्शन से हम बहुत कुछ सीख सकते हैं या फिर हमारा डेवलपमेंट हो सकता है सो ही बिलीव दैट द चाइल्ड वाज apprentice learning through sensitive social interaction with more skilled peers and adults so আমি যিমান এক্সপেৰিয়েন্স মানুহৰ লগত থাকো যিমান এক্সপেৰিয়েন্স মানুহৰ লগত আমি ইন্টাৰেক্ট কৰো আমি হিমানে নতুন নতুন বস্তু শিকি যাম so ইয়াত এটা পইণ্ট আছে কম্পেৰিজন পিয়াজেট আৰু ভিগটস্কি so পিয়াজেট আৰু ভিগটস্কি এই মাজত এক্সপ্লেইন কৰি থাকোতে মই আপোনালোকক কম্পেয়াৰ কৰি দিলো so এইখিনি মই এতিয়া ডিসকাস নকৰো নেক্সট ক্লাছত আমি ডিসকাস কৰিম ইউৰি ব্ৰনফেন ব্ৰেনাৰৰ ইকোলজিক্যাল সিস্টেম মডেল ঠিক আছে ইউৰি ব্ৰনফেন ব্ৰেনাৰ্স ইকোলজিক্যাল মডেল সিস্টেম সো এখেতে ডেভেলপমেন্ট কেনেকৈ হয় এখেতেও আমাক বুজাইছে এখেতেও আমাক ষ্টেজেছবোৰ দিছে সো নেক্সট ক্লাছত আমি এইখিনি ডিসকাস কৰিম তাৰ পাছত আমি নতুন ইউনিট আৰম্ভ কৰিম দ্যাট ইজ চাইল্ড সাইকোলজি ঠিক है तो can we end the session if you have anything you can ask me okay আপোনালোকে আজিৰ ক্লাছটো অকমান মানে এনাৰ্জেটিক ফিল কৰিছে না নাই do you feel that I am getting more energy now ইয়াৰ আগৰ ক্লাছেছত due to health condition মই ইমানখিনি এফৰ্ট দিব পৰা নাছিলো বাট এতিয়া ঠিকে আছে নে সুন্দৰ স্যাৰ সুন্দৰ ওকে থ্যাংক ইউ সো মাচ আজি ক্লাছ কৰি চাগে আপোনালোকে আৰু বেছি ভাল পালে কিয়নো আজি মই একদম ফিট হৈ আছো কোনো প্ৰবলেম নাই মোৰ আগৰ কেইটা মানে আপোনাৰ কাৰণে বেয়াই লাগি আছিল ইমান কষ্ট কৰি আছিল তাৰ কাৰণে নাই বেয়াটো লাগিবই বাট ইয়েছ আগৰখিনিও যদি কেতিয়াবা ডাউট থাকে আপোনালোকে সুধিব পাৰিব বিকজ দ্যাট ৱাজ মাই ফল্ট মই ফিজিকেলি ফিট নাছিলো বাট ইয়েছ নাও এতিয়া মই মানে 200% দি দিম ঠিক আছে ফুল অন এনাৰ্জিত মই পঢ়াম এতিয়া আমাৰ ক্লাছটো কোনদিন হোৱাৰ কথা কৈছিল স্যাৰ সেইটো আপোনালোকৰ মই ক্লাছ মিছ কৰিছো টিউজডে থাৰ্সডে আৰু স্যাটাৰডে ঠিক আছে টিউজডে কেইদিনমান থাৰ্সডে এনেকে চলিব এপ্ৰিলৰলৈকে এনেকে চলিব তাৰপাছত মে মাহত মই ক্লাছ বেছিকে ল'ম বিকজ এতিয়া মই দুটা কোৰ্চ পঢ়াই আছো এডুকেশ্যন উইথ সাইকোলজি আৰু চাইল্ড ডেভেলপমেণ্ট গতিকে এডুকেশ্যন উইথ সাইকোলজি শেষ হওঁ অৱস্থায় সেইখিনি এপ্ৰিলৰলৈকে শেষ হ'ব তাৰপাছত মে মাহত হয়তো মই আপোনালোকৰ সপ্তাহত 5 দিন মানকেও ল'ব পাৰো ক্লাছ অ'কে স্যাৰ কোৰ্সটো ফিনিশ হ'ব লাগিবতো স্যাৰ আৰু কন্টেন্ট বহুত আছে কোৰ্স কমপ্লিট কৰিম আপোনালোকে কোৰ্স যদি মই কমপ্লিট কৰিব নোৱাৰা হলে মই এইখিনি দায়িত্ব নললোহেঁতেন ঠিক আছে সেইটো আমাৰ ৰিভিজন কৰিব লাগিবতো স্যাৰ আৰু মে জুনত পৰীক্ষা হলে মানে আপোনালোকে মে ৰিভিজনটো জুনতটো অলপ কোনো পধ্যে পৰীক্ষা নহয় পৰীক্ষা যদি হয় জুলাই আগষ্ট পাবগৈ ঠিক আছে জুন মাহ আপোনালোকে কমপ্লিট ৰেষ্ট পাব সেইখিনি সময়ত আপোনালোকে ৰিভিজন কৰিব পাৰিব এতিয়ালৈকে যিখিনি পৰীক্ষাৰ নটিফিকেশন আহিছে এতিয়া ধৰি লওক অসম টেটৰ ফৰ্ম ফিল আপ হৈছে
সেই পৰীক্ষাখিনিয়ে ধৰক সেইখিনিয়ে আপোনাৰ জুলাই পালেগৈ ঠিক চ' পৰীক্ষা বহুত পৰীক্ষাখিনি আছে আৰু ইয়াৰ নটিফিকেশ্যনটো চবতকৈ লাষ্টত আহিছিলে ঠিক আছে গতিকে হয় পৰীক্ষালৈ সময় আছে মানে আসাম ট্ৰিবিউনত এপিএসসিৰ স্যাৰ যিখন টাইম টেবুল দিছিল এপিএসসিৰ এক্সাম কেটাৰ গোটেই বছৰটো দিয়ে নহয় আসাম ট্ৰিবিউনত আহিছিল তাত এইটো সম্ভৱতঃ মেত লিখা আছিল নে জুনতে লিখা আছিল জুলাইলৈকে যোৱা নাছিল কিন্তু আৰু ইলেকশ্যনৰ কাৰণে স্যাৰ সেইটোৱে এইটো ইলেকশ্যনৰ কাৰণেই পিছুৱাব ইলেকশ্যনৰ কাৰণে পিছ পৰিব এণ্ড মই ক'লোঁ মই সপ্তাহত লাগিলে দুটা ছেশ্যন এদিনত দুটা ছেশ্যন কৰি হ'লেও আপোনালোকক মই যিমান পাৰোঁ সোনকালে শেষ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু সেইকাৰণে মই থিয়ৰিজখিনি আগতীয়াকৈ আপোনালোকক পঢ়াই দিছোঁ যাতে পাছত ইমানখিনি সময় দিবলগীয়া নহয় এতিয়া আপোনালোকে বহুতখিনি বস্তু বুজি পাইছে ইয়াত ঠিক আছে চাইল্ড ডেভেলপমেণ্টৰ বহুতখিনি বস্তু আপোনালোকে বুজি পাইছে এতিয়া পাছৰ মই যেতিয়া বস্তুখিনি পঢ়াই যাম তেতিয়া ইমান এফৰ্ট দিব নালাগিব ইমান টাইম দিব নালাগিব সেইকাৰণে মই এতিয়াই আপোনালোকক এইখিনি পঢ়াই আছোঁ ভাল ঠিক আছে স্যার থ্যাংক ইউ স্যার okay so thank you everyone see you soon in the next class on Tuesday till then take care good night Thank you, sir. Okay, sir.